পশ্চিম গুৱাহাটীৰ শিকাৰহাটীক ঘোষণা কৰা হৈছিল আদৰ্শ গাঁও হিচাপে। আজি দক্ষিণ কামৰূপৰ শিকাৰহাটী গাঁও পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দ্বিতীয় কিস্তিৰ 50 লাখ টকাৰ আবণ্টিত ধনেৰে আদৰ্শ গাঁৱক কেইবাটাও আধাৰশিলা স্থাপন কৰে। শিকাৰহাটী সত্ৰত এখনি শিশু উদ্যানৰ বাবেও আধাৰশিলা স্থাপন কৰে, লগতে এটি পথৰো আধাৰশিলা স্থাপন কৰে আৰু আউনীহাটী সত্ৰৰ কৈবত্যপাৰত এটি কমিউনিটি হলৰো আধাৰশিলা স্থাপন কৰে আৰু দুটাকৈ আধাৰশিলা স্থাপন কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিব দিয়ে। আমাৰ শিকাৰহাটী এই ৰেভিনিউ গাঁওখন আমি আদৰ্শ গাঁও হিচাপে গ্ৰহণ কৰিছিলোঁ আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ত 50 লাখ টকাৰ ইতিমধ্যে কাম সম্পূৰ্ণ কৰা হৈছে। সুন্দৰভাৱে কামখিনি কৰিছে ৰাইজে আৰু এতিয়া আমি পুনৰ 50 লাখ টকা ইয়াত আবণ্টন দিয়া হৈছে আৰু এই 50 লাখ টকাৰ 5টা আঁচনি ইয়াত গ্ৰহণ কৰা হৈছে। আজি আমি আমাৰ যিখন শিকাৰহাটী এখন ঐতিহাসিক সত্ৰ, সেই সত্ৰত আমি এখন শিশু উদ্যান কৰাৰ কাৰণে আমি তাত আৰ্থিক অনুদান দিছোঁ আৰু ঠিক তেনেকৈ ৰাস্তা এটাৰ বাবদ আৰু ইয়াত আমি আমাৰ যিটো আউনীহাটী কৈবত্যপাৰা আছে, ইয়াতে এটা কমিউনিটি হলৰ কাৰণেও আমি প্ৰায় 6 লাখ টকাৰ এটা আৰ্থিক অনুদান দিছোঁ আৰু বাকী আৰু দুটা ইতিমধ্যে আধাৰশিলা স্থাপন আমি কৰিম আৰু এই 5টা সম্পূৰ্ণ কৰাৰ কাৰণে আমি আধাৰশিলা কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। গতিকে মই আশা ৰাখিছোঁ যে আদৰ্শ গাঁও হিচাপে আমি ইতিমধ্যে যিখিনি আঁচনি গ্ৰহণ কৰিছোঁ সেইখিনি যাতে ৰাইজে সুন্দৰভাৱে কামখিনি কৰে, ভালভাৱে যাতে কামখিনি কৰে আৰু প্ৰতিটো পইচাৰ যাতে সদব্যৱহাৰ হয় তাৰ কাৰণে ৰাইজক আবেদন জনোৱা হৈছে। আদৰ্শ গাঁও বুলিলে মানে কি ইয়াতে বহু ধৰণৰ মানে কি আদৰ্শ গাঁৱত পৰ্যাপ্ত পৰিমাণে থাকিব লাগে। সেনে ক্ষেত্ৰত আপুনি কি ক'ব? অনাগত দিনত মানে আদৰ্শ গাঁৱত মানে আমি বহুত বাতৰি নহয়, আদৰ্শ গাঁৱত এতিয়া আদৰ্শ গাঁও বুলি ক'লে আমাৰ 5টা বছৰৰ কাৰণে এখন আদৰ্শ গাঁৱক 5 কোটিকৈ টকা আবণ্টন দিয়াৰ এটা সিদ্ধান্ত আছে। গতিকে আমাৰ পৰৱৰ্তী সময়ত আৰু 4 কোটি টকা আমি চৰকাৰৰ পৰা পাম। গতিকে আমি আমাৰ এই আদৰ্শ গাঁৱত যিমান সমস্যা আছে, অকল এই 5 কোটি টকাৰেই এখন আদৰ্শ গাঁও হ'ব নোৱাৰে। গতিকে আমাৰ চৰকাৰী যিবিলাক বিভাগ আছে সেই বিভাগসমূহৰ পৰাও আমি অগ্ৰাধিকাৰ ভিত্তিত এই আদৰ্শ গাঁৱৰ যিখিনি অসুবিধা আছে বা যিখিনি সমস্যা আছে, আমি বিভিন্ন বিভাগৰ জৰিয়তেও সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি পৰৱৰ্তী সময়তো যি ধৰণে বিগত দিনত ব্যৱস্থা লৈছোঁ, আমি বৰ্তমান আৰু অনাগত দিনতো তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম।